Assam is moving ahead from gamusas and mekla sadors. Now people will not just get to wear handloom saris, tenants of Assam's Muga and Eri silk, but will see innovations as stoles, patch runners, cushion covers, and many more. In this interview, Chandrakanta Das, the marketing lead, shared how Silk Value Chain project spearheaded by Netfi will establish Muga and Eri silk as a niche market. Project to actually World Bank supported. So Government of Assam or Department of Handloom and Textile, Tekhetokol Directorate of Handloom and Textile actually a project to amak mane disil. আমি successfully bid কৰিছিল এই project to under actually silk যিখিনি আমাৰ অসমত basically মুগা আৰু এৰি silk এই silk product বিলাকক এটা নতুন শেপত যাতে হাই ডিজাইন product কিছুমান মাৰ্কেটলৈ উলিয়াব পাৰি actually আমি বহু দিনৰ পৰা এটা ট্ৰেডিশনাল প্ৰেক্টিস আছে যে মুগা আৰু এৰি silk বুলি ক'লে অসমত ফেমাস সো অসমৰ বাকি কি হৈ আছিল যিখিনি উইভাৰে কাম কৰি আছিল তেখেতসকলে যিখিনি প্ৰডাক্ট বনাই আছিল সেইখিনি তেওঁলোকে নিজে মানে ভাবি বনাইছিল যে কোনো মাৰ্কেট তাত কোনো ৰিচাৰ্জ নাছিল বা তেওঁলোকৰ প্ৰডাক্টখিনি ক'ত বেচিব কোনো নাজানিছিল তেনেকৈ কাম কৰিছিল কিন্তু এই আমাৰ যি প্ৰজেক্ট আছে প্ৰজেক্টটোৰ লগত আমি এটা টিম আছে টিমত মানে আপোনাৰ এনআইডি নিফট আপোনাৰ আসাম টেক্সটাইল হ্যান্ডলুম আপোনাৰ ইনষ্টিটিউট অফ হ্যান্ডলুম এণ্ড টেক্সটাইলৰ আপোনাৰ আছে মানুহ ডিজাইনাৰ্ছ বিলাক আছে মাৰ্চেন্ডাইজাৰ আছে টিম লিড আপোনাৰ এনআইডি আপোনাৰ আহমেদাবাদৰ এক্স মানে তেখেত ৰিটায়াৰ্ড ডিন টেক্সটাইল তেখেত আমাৰ টিম লিড গতিকে এটা মাৰ্কেটৰ কাৰণে মই নিজে আছোঁ গতিকে আমি এটা টিম আছোঁ যিটো টিমে গোটেই একচুৱেলি এটা মানে জইণ্ট এফৰ্ট হৈছে যে টেক্সটাইলটোক এটা ষ্টাডি কৰি প্লানি তাৰ পৰা যিখিনি মাৰ্কেটত যাব পৰা প্ৰডাক্ট সেইখিনি যাতে বাছি উলিয়াই আৰু তাত যিখিনি ডিজাইন মাৰ্কেটত লাগে ধৰি লওক কালাৰ ট্ৰেণ্ড কেনেকুৱা হ'ব ফৰকাষ্ট কেনেকুৱা আছে বছৰটোৰ কাৰণে কি প্ৰডাক্ট বনাব পাৰিম বা ইউৰোপ বা আমেৰিকা বা অষ্ট্ৰেলিয়াত কেনেকুৱা ধৰণৰ প্ৰডাক্ট আমি বেচিব পাৰিম বা ইণ্ডিয়াত হ'লেও আমাৰ কোনখন মাৰ্কেটত কেনেকুৱা প্ৰডাক্ট আমি বেচিব পাৰিম সেই গোটেই এটা ধুনীয়া ষ্টাডি কৰা হৈছে তাৰ যিখিনি আউটকাম পাইছোঁ তাৰ ওপৰত আমি কাম কৰিছোঁ যে এতিয়া ষ্টলছ বনাইছোঁ ষ্টলছটো আমাৰ অসমীয়া ট্ৰেডিশ্যনেল ডিজাইনবিলাকত আপোনাৰ সূতাৰ কাউণ্টবিলাক আমি মিলাই মিলি কৰিছোঁ যাতে ক'ৰবাত এখন বেছি ঠাণ্ডা ঠাই আছে তাৰ কাৰণে আমি অকণমান ঠিক ক্লথ বনাইছোঁ ক'ৰবাত আমাৰ যদি ছামাৰ ক্লথ লাগে তাৰ কাৰণে পাতল আৰু তাৰ লগত ব্লেণ্ড কৰিছোঁ এৰিৰ লগত ধৰি লওক মডাল এৰিৰ লগত আপুনি অন্যান্য কটন এনেকুৱা ধৰণৰ আপোনাৰ ইয়াৰ্ণবিলাক মিক্স কৰি এটা নতুন এটা ব্লেণ্ডিং প্ৰডাক্টটো আমি বনাইছোঁ গতিকে জইণ্টলি আপুনি যদি চাই গোটেইখিনি একচুৱেলি এটা মানে এটা শেপত গোটেই যদি মুগা আৰু এৰিক আমি ল'ব পাৰোঁ সেই ধৰণে কাম কৰি আছোঁ এই প্ৰজেক্টটোত আৰু ইয়াতে আপোনালোকে কিবা ব্লেণ্ড ইউজ কৰিছেনে নে অকল মুগা আৰু এৰিয়ে কৰি আছে ব্লেণ্ড ইউজ কৰিছোঁ আমি মই কৈছোঁ এই কটন আমি কৰিছোঁ ক'ৰবাত কটনৰ লগত এৰি কৰিছোঁ ক'ৰবাত মডাল ইউজ কৰিছোঁ মডালৰ লগত এৰি আমি প্ৰডাক্ট মানে ইয়াৰ্ণ লৈছোঁ ক'ৰবাত আমি কটন লাগে এতিয়া ধৰি লওক কুশ্যন কভাৰ এটাৰ কাৰণে আমি যদি কওঁ আমি লজিকেলি চাব লাগিব যে এৰি মুগাৰ কুশ্যন কভাৰটো আপোনাৰ খুব কষ্টলি হ'ব আৰু মুগাৰ কুশ্যন কভাৰটো আপুনি যদি ইউজাৰ ফ্ৰেণ্ডলিও নহয় আপুনি যদি শুব বিচাৰে ধৰি লওক অলপ টাফ যিহেতু মানে খহটা নিচিনা কাপোৰটো গতিকে তাত আপোনাৰ ধৰি লওক শুবলৈও ঠিক নহয় গতিকে তাৰ আমি মুগাৰ কুশ্যন বনোৱা নাই মুগাৰ আমি ফেব্ৰিক বনাইছোঁ যাতে আমি জাপান বা এনেকুৱা দেশৰ কাৰণে আমি পঠিয়াব পাৰোঁ জাপানীবিলাকে এইটো কিমনো বনাবৰ কাৰণে ইউজ কৰে আৰু ইণ্টেৰিয়ৰ টেক্সটাইল হিচাপে মুগা এটা খুব ভাল আৰু মুগা আচলতে মুগাত আপোনাৰ আল্ট্ৰাভায়োলেট ৰে প্ৰটেকশ্যন এটা প্ৰপাৰ্টিজ আছে যাৰ কাৰণে মুগাটো আমি মানে সেই ধৰণে প্ৰমোট কৰিছোঁ সেইখিনি মেটেৰিয়েলৰ মেইনটেনেঞ্চটো আপোনালোকে কেনেকৈ প্ৰমোট কৰিব মেইনটেনেঞ্চ যিহেতু এইবোৰ আমি যদি আচলতে মুগা এৰি কিনো সেইবোৰ আমি সাধাৰণতে ৱাশ্ব নকৰোঁ যে এইখিনি মেটেৰিয়েলছৰ কি কৰিব একচুৱেলি আমি বায়াৰবিলাকৰ লগত যেতিয়া ডিল কৰোঁ তেতিয়া ডু এণ্ড ডোণ্টছ আমি সেই বস্তুটো তেওঁলোকক বুজাই দিওঁ যে আপুনি কি কৰিব কি নকৰিব এতিয়া নেচাৰেল ডাই কাপোৰ এখন আপুনি যদি প্ৰকাণ্ড ৰ'দত শুকুৱাই থৈ দিয়ে তেতিয়াহ'লে তাৰ কালাৰ লাহে লাহে ফেড হৈ গৈ থাকিব গতিকে তাক ছেড ডাই কৰিব আপুনি ছাঁত তাক শুকুৱাব লাগিব বা ডাই কৰোঁতে আপুনি ড্ৰাই ৱাছ ইউজ কৰিব এনেকুৱা ধৰণৰ কথাবিলাক আমি কাষ্টমাৰক ইণ্টিমেট কৰোঁ আপোনালোকে মেটেৰিয়েলছখিনি ক'ৰ পৰা আনে ক'ৰ পৰা প্ৰকিউৰ কৰি আছে এতিয়া ধৰি লওক এৰীৰ যিখিনি হেণ্ডস্পান যি হাতৰ যিখিনি সূতা আছে সেইখিনি সূতা আমি লোকেলি লওঁ যিবিলাক ক্লাষ্টাৰ আছে ক্লাষ্টাৰবিলাকত তেওঁলোকৰ উইভাৰ্ছবিলাকে দে আৰ স্পিনাৰ অলছ' তেওঁলোকে নিজে সূতা কাটে তেওঁলোকৰ হাতৰ সূতা আপুনি দেখিছেই চাগে আগৰ টাকুৰিত আমাৰ সূতা কটা ছিষ্টেমটো একদম এজ হ'ল আমাৰ মানে ফ'ৰফাদাৰ্ছবিলাকে তেখেতসকলে ইউজ কৰিছিলে চ' সেই ছিষ্টেমটোক আমি এতিয়াও আছে সেইখিনি হাতৰ সূতা কটা আৰু যিখিনি মিল স্পান আপুনি যিখিনি ফাইন লাগে ধৰি লওক এৰীৰ এতিয়া আপুনি ধৰি লওক শাৰী বনাইছোঁ এৰী শাৰীখন আপোনাৰ মানে অলপ পাতলা হ'ব লাগিব কাপোৰটো বেছি ডাঠ হ'লে হাতৰ সূতা হ'লে ডাঠ হৈ যাব গতিকে সেইখিনি মিল স্পান ইউজ কৰিছোঁ সেইখিনি বেছিকেলি আমাৰ ৰুদ্ৰসাগৰ চিল্ক বুলি আছে ইয়াতে অসমৰ আপোনাৰ এৰী সূতা কটা আপোনাৰ এটা ইউনিট হয়
সো ফেব্ৰিক ব্লাষ্ট আমাৰ আছে তেওঁলোকে সূতাৰ ডিল কৰে তেওঁলোকৰ পৰা আমি সেইখিনি লৈছোঁ এইটো প্ৰজেক্ট একচুৱেলি মানে যেতিয়া আমি সাইন কৰিছিলোঁ 2022 শেষৰ ফালে আমাৰ এই প্ৰজেক্টটো আমাৰ আহিছিল 2022 আমি 2022 যেতিয়া আমি কৈছিলোঁ কিন্তু গোটেই যদি প্ৰজেক্টটো চাই প্ৰজেক্টটোৰ একচুৱেলি মুভমেণ্টটো অলপ শ্ল' আছিল কিয়নো মানে কি প্ৰজেক্টটোত অকল যে মাৰ্কেটিং কৰিম ভেলু এডিশ্যন ডিজাইন কৰিম সেইটোৱেই নাছিল ইয়াৰ লগত CSC আছিল ইয়াৰ লগত টেকন'লজি আপোনাৰ টুলুমছ আৰু এইবিলাক আছিল যিবিলাক ধৰি লওক এতিয়ালৈকে মানে চলি আছে হয়তো অনাগত দিনত সেইবিলাক হৈ যাব আৰু লগে লগে আমি নতুন শাল তেখেতকে মেকানাইজ লুমবিলাক দিছে এতিয়া যে জেকাৰ্ড মেচিন গাঁৱত একচুৱেলি যিবিলাক শাল ইউজ হৈ আছিল সেইবিলাক মানে বেম্বো পল ইউজ কৰিছিল গতিকে বেম্বো পল ইউজ কৰা যিবিলাক শাল আছে সেইবিলাক একচুৱেলি সাইজ আৰু শেপবিলাক একুৰেট নাথাকে তাৰমানে আপুনি যেতিয়া কাম কৰি দিব তেতিয়া কি হয় কেতিয়াবা কাপোৰখন দীঘল চুটি বা বেকা টেৰা হ'ব পাৰে গতিকে সেইকাৰণে ফ্ৰেম লুমবিলাক এতিয়া ইউজ কৰা হৈছে জেকাৰ্ড লুমবিলাক এতিয়া চৰকাৰে দিছে চৰকাৰে এটা পদক্ষেপ লৈছে যে সেই দাম মানে যিখিনি উইভাৰ আছে তেখেতসকলৰ বেছিক যিটো মানে ইনকাম লাইভলিহুড সেইটো যাতে কেনেকৈ ইনক্ৰিজ কৰিব পাৰি যায় মানে টেকন'লজি ইম্প্ৰুভ কৰি পেলাই গতিকে শালবিলাক আহি আছে প্ৰজেক্টটো 2022 চনত যদিও আমাৰ সাইন হৈছিল একচুৱেলি 2023তহে কামবিলাক আৰম্ভ হৈছে আৰু 2024ৰ আমি জাষ্ট আৰম্ভণি সময়ত আছোঁ আপুনি যদি চাই ধুনীয়া প্ৰডাক্ট ওলাইছে ইয়াত মই কৈছোঁ গোটেই বিশ্বত আমি বেচিব পৰাকৈ আমাৰ ওচৰত সদ্যহতে প্ৰডাক্ট আছে প্ৰাইচ কিদৰে আপোনালোকে কৰিব ডিফাইন কৰিব বস্তুবোৰ প্ৰাইচটো বহুত সেনচিটিভ বিষয় প্ৰাইচটো একচুৱেলি কি হয় আপুনি যদি যাতে বহুত ৰিটেইল মানে অনুষ্ঠান আছে যিবিলাক গুৱাহাটীৰ আশে পাশে তেখেতসকলে কাম কৰে প্ৰাইচবিলাক একচুৱেলি আমাৰ মানুহে কয় যে যথেষ্ট বেছি হয় আমি প্ৰাইচৰ ওপৰত যথেষ্ট সেনচিটিভ আমি ভালকৈ কাম কৰিছোঁ প্ৰাইচটো কেনেকৈ কৰে উইভাৰক যাতে কোনো ধৰণৰ এক্সপ্লইটেশ্যন উইভাৰৰ লগত নহয় তাৰ আমাৰ মুখ্য কামটো হৈছে সেইটো যে আমি গাঁৱলৈকে পইচা নিব লাগে গ্ৰাম্য অৰ্থনীতি যদি টনকিয়াল কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ দেশৰ উন্নয়নটো কেতিয়াও হ'ব নোৱাৰে গতিকে আমি ভাবিছোঁ উইভাৰবিলাকে যাতে বেছি পইচা পায় সেইটো কাৰণে আমি এটা ষ্ট্ৰেটেজি লৈছোঁ যে আগতে ধৰি লওক আমি শালখন বোৱা সময়ত আমি প্ৰডাক্টটোৰ প্ৰাইচ কৰোঁ যে কিমান বৈ দিলে কিমান পালা তাৰমানে অকল উইভিং কষ্ট মানে যে যিকেইদিন মানুহগৰাকীয়ে উইভ কৰিছে বোলে মোৰ এখন গামোচা বওঁতে মোক এদিন লাগিছে আৰু এদিনৰ হাজিৰা পাইছে কিন্তু মানুহগৰাকীৰ তাৰ ওপৰতো আৰু কাম থাকে যেনেকৈ ধৰি লওক মানে লুম যিখিনি প্ৰচেছ থাকে ৱাৰ্পিং কৰিলে তাৰপৰা সূতা আপোনাৰ উঘা চেৰেকীত লগালে বুবিন কৰিলে সেইবিলাক প্ৰাইচ কোনেও দিয়া নাই কেতিয়াও যিমানবোৰ প্ৰডিউচাৰ আছে তেখেতসকলেও মানে উইভাৰ্ছবিলাকক সেইটোহে দিয়ে যে যিখিনি উইভিং কষ্ট কিন্তু আমি কৈছোঁ যে আমি সেই মানে লুম প্ৰচেছিঙৰ পৰা আমি তেওঁলোকক পইচা দিছোঁ মানে আমাৰ কষ্টিং ছিট যেতিয়া আমি বনাইছোঁ প্ৰত্যেকটো প্ৰডাক্টৰ আমাৰ কাৰণে কষ্টিং ছিট আছে তাত গোটেইবিলাক কম্পনেণ্ট আছে আপ টু ফিনিচিং গোটেইবিলাক যাতে উইভাৰে কোনো ধৰণৰ এক্সপ্লইটেশ্যনৰ ফেচ কৰিব নালাগে তেওঁলোকে প্ৰফিট শ্বেয়াৰিং তেওঁলোকে 20 to 25% মেক্স এইটো একচুৱেলি মানে ৰিটেইলৰ কাৰণে আৰু হোলচেল আৰু যদি আপুনি যদি চাই যদি এক্সপৰ্ট ইজ একচুৱেলি ডমেষ্টিক এক্সেছ চেল মানে ডমেষ্টিক আপোনাৰ যদি বেছি আছে সেইবিলাক এক্সপৰ্টলৈ নিয়ে বেচিকেলি কিন্তু আমাৰ প্ৰডাক্টটো হৈছে হাই এণ্ড প্ৰডাক্ট আমাৰ প্ৰডাক্টটো যিহেতু হেণ্ডলুম এতিয়া পাৱাৰলুমৰ বহুত অপশ্যনছ আছেই অসমত ইতিমধ্যে মানুহবিলাকে বহুতে পাৱাৰলুমৰ প্ৰডাক্টেই পিন্ধে গতিকে আমি তাৰ মাজত টিকি থাকিবলৈ হ'লে আমাৰ প্ৰডাক্টটোৰ যিহেতু লাক্সাৰী ব্ৰেণ্ড এটা থাকিব যে হেণ্ডলুম হয় গতিকে আমি প্ৰডাক্টটো বেছিক টাৰ্গেট হ'ব নিচ মাৰ্কেট এই প্ৰডাক্টটো আপোনাৰ কমন মানুহে কেতিয়াও আপোনাৰ একদম বোলে কমন লেইমেনে আপোনাৰ পিন্ধিব বুলি আমি কেতিয়াও ভাবা নাই বা আমাৰ সেইটো উদ্দেশ্যও নহয় তেখেতসকলৰ কাৰণে ধৰি লওক যথেষ্ট অপশ্যনছ আছেই কিন্তু আপোনাৰ হাই এণ্ড মাৰ্কেট এখনক টাৰ্গেট কৰি যিহেতু বস্তুবিলাক বনোৱা হৈছে ডিজাইন হওক আপোনাৰ ইয়াৰ্ণ চিলেকশ্যন হওক গোটেই বস্তুবোৰ তেনেকৈ কৰিছোঁ গতিকে আমাৰ টাৰ্গেটটো মানে হাই এণ্ড মাৰ্কেট আৰু আমাৰ মেইন ফ'কাছটো হৈছে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰা এই দুটা আমাৰ বেছিক মটো